অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অভিভাৱক অভিভাৱিকাসকল, মোৰ মৰমৰ দাদা বাইদেউ, ভাইটি ভণ্টি আৰু মোৰ সহপাঠীসকল, আজি আমি সকলোৱে অৱগত আজি আমাৰ বডৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনৰ প্ৰতিষ্ঠা দিৱস। যোৱা 2020 চনৰ 2 জুলাই তাৰিখে এই অঞ্চলৰে কেইজনমান মহান মনীষী নৱযুগৰ যুৱক অৰ্থাৎ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মুনীন্দ্ৰ মৰাণ, অৰুণজ্যোতি মৰাণ, ৰঞ্জন মৰাণ আৰু মনোৰম চুতীয়াৰ সান্নিধ্যত এই শিক্ষা অনুষ্ঠানটিয়ে জন্ম লাভ কৰিছিলে। চাওঁতে চাওঁতে আমাৰ বিদ্যালয়খনিয়ে 5টা বৰ্ষ অতিক্ৰম কৰিলে। এয়া আমাৰ অঞ্চলৰ বাবে এক সুখৰ বাৰ্তা নহয়নে? তেখেতলোকে যে এই বিদ্যালয়খন ইমান কষ্টৰে গঢ়ি তুলিলে, ইয়াৰ আঁৰত তেখেতলোকৰ বহুতো শ্ৰম জড়িত হৈ আছে। আৰু তেখেতলোকে যেতিয়া বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে, মাত্ৰ 7জন ছাত্ৰ ছাত্ৰীক লৈয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে। কিন্তু সেই যে 7জন ছাত্ৰ ছাত্ৰীক লৈ বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে, তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলক লৈ বহুত এটা ডাঙৰ আশা সপোন লৈ এই বিদ্যালয়খন গঢ়ি তুলিছিলে। কিন্তু আজি সেই যে 7জন ছাত্ৰ ছাত্ৰী আছিলে, সেই 7জন ছাত্ৰ ছাত্ৰীৰ পৰা আজি 200তকৈও অধিক ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনলৈ আগমন ঘটিছে। আজি এই আঁঠু বোকাৰ পৰা বিদ্যালয়খন পকা হৈছে, আমি নিজেও নাজানো এই বডৌচাই কিমান ডাঙৰ সপোন দেখিছে। সেয়েহে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে বিদ্যালয়খন আৰু উন্নতি হওক, ছাৰহঁতে মনত পুহি ৰখা প্ৰতিটো আশা সপোন বাস্তৱ হওক। আৰু সকলোৱে কয় নহয়, বডৌচা এখন বিশাল আকাশ আৰু বডৌচা এখন সঁচাই বিশাল আকাশ। মই গৌৰৱে ক'ব পাৰোঁ, এই বডৌচাৰ ছাত্ৰ ছাত্ৰীসকলে এদিন আকাশ চুব। আৰু মই ইয়াকে কৈ আজি মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।